নমস্কাৰ সকলোকে মই বিৰুল কলিতাৰ প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। নৱম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 9 সামান্তৰিক আৰু ত্ৰিভুজৰ কালি তাকে মই 9.2ৰ মেথছ কেইটা কৰি দিব ওলাইছোঁ। 9.1ত বিশেষ বেছি গণিত নাই। 9.2ৰ কেইটা তোমালোকে চাবা ভালকে। 9.2ৰ মই 2 নম্বৰৰ পৰা দিওঁ। 9.2ৰ 2 নম্বৰৰ পৰা তো মনোযোগ দিবা বস্তুবিলাক। ABCD সামান্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যদি 2 নম্বৰটো চাবা 9.2 2 নম্বৰটো ABCD সামান্তৰিক এটা আছে। সামান্তৰিক এটা লৈ ললো ABCD। সামান্তৰিক বুলি ক'লে তোমালোকে জানাই বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। এডাল আৰু এডাল সমান আৰু এডাল সমান্তৰাল। এডাল আৰু এডাল সমান আৰু এডাল সমান্তৰাল। মানে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। ঠিক আছে? এই বাহুবোৰৰ মধ্যবিন্দু কেইটা যদি ইয়াৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যদি EFGH ধৰা AB ৰ বাহুটোৰ মধ্যবিন্দু E, F ইয়াৰে মধ্যবিন্দুটো G, ইয়াৰে মধ্যবিন্দুটো H। এইকেইটা মধ্যবিন্দু বাহুবিলাকৰ মধ্যবিন্দু। এতিয়া দেখুৱা যে EFGH মানে EFGH এইটো সংযোগ কৰি দিয়াচোন। এনেকে 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 যদি সংযোগ কৰি দিওঁ EFGH এইটো এটা চতুৰ্ভুজ হ'ল নে নাই কোৱা? EFGH এইটো এটা EFGH এইটো এটা কি হৈ গ'ল? চতুৰ্ভুজ হৈ গ'ল EFGH। সেই EFGHৰ কালিটো মানে যিটো এৰিয়া আছে সেই কালিটো কাৰ সমান বুলি দেখাব লাগে? কাৰ আধা বুলি দেখাব লাগে? ABCDৰ আধা বুলি দেখাব লাগে। EFGH দেখিছা ন? এইটো EFGH ইয়াৰ কালিটো ABCDৰ কি বুলি দেখুৱাব লাগে? আধা বুলি দেখুৱাব লাগে। নিশ্চয় বুজি পাইছা? মনোযোগ দিয়া, বুজি পাবা। কেনেকৈ দেখাম চাবা। এটা উপপাদ্য আছিল। উপপাদ্যটো কি আছিল? একে ভূমি আৰু একে সমান্তৰাল। ধৰা এডাল ভূমি আৰু এডাল সমান্তৰাল ৰেখা। তো ইয়াতে এটা সামান্তৰিক আছে, এইটো এটা সামান্তৰিক। আৰু তাতেই যদি এটা এনেকে ত্ৰিভুজ থাকে, চোৱা এডাল ভূমিৰ ওপৰত এইটো এটা সামান্তৰিক আৰু এইটো এটা ত্ৰিভুজ। তো উপপাদ্য মতে কি আছিলে? এই ত্ৰিভুজটোৰ কালিটো সামান্তৰিকটোৰ কালিৰ কি আধা। মানে এইটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে ন, গতিকে ত্ৰিভুজটোৰ কালিটো এই সামান্তৰিকটোৰ কালিৰ কি হ'ব? আধা হ'ব। নিশ্চয় বুজি পাইছা? তো তাতে সেই উপপাদ্যটো প্ৰয়োগ হ'ব। চাবা ইয়াতে সেই উপপাদ্যটো আমি প্ৰয়োগ কৰিম। এডাল সংযোগ কৰি দিলো। HF সংযোগ কৰা হ'ল। বাকি দিয়া আছে দেখুৱাব লাগে, এইবিলাক প্ৰশ্নটোত দিয়া আছে, এইবিলাক লিখাৰ প্ৰয়োজন নাই। আমি কি কৰিলো? HF সংযোগ কৰা হ'ল। কাক সংযোগ কৰি দিলো? H আৰু F ক কি কৰি দিলো? সংযোগ কৰি দিলো। এডাল সংযোগ কৰা হ'ল। তো এডাল সংযোগ কৰাৰ লগে লগে চোৱা AB আৰু DC কি আছিল? সমান্তৰাল আছিল। AD আৰু BC এই দুটাও সমান্তৰাল আছিলে। গতিকে যেহেতু AD আৰু BCৰ মধ্যবিন্দু দুটা এই দুটা, গতিকে AB আৰু HF কি হ'ব? সমান্তৰাল হ'ব ন? চোৱা যেহেতু AB সমান্তৰাল DC, AB ডাল আৰু DC ডাল সমান্তৰাল কাৰণ সামান্তৰিকৰ বিপৰীত বাহু, আৰু AD সমান্তৰাল BC, AD সমান্তৰাল BC।
তো এটাকে এই যে মধ্যবিন্দু সংযোগ কৰিলো কি হ'ব AB ডাল আৰু HF ডালো কি হ'ব AB ডাল HF ডাল সমান্তৰাল হ'ব AB ডাল HF ডাল আৰু DC ডাল এই তিনিও ডালে কি হ'ব সমান্তৰাল হ'ব বুজি পালা এডাল 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 এই তিনিডাল সমান্তৰাল এতিয়া আমি এই মাত্ৰ কোৱা উপপাদ্যটো চোৱা একে ভূমি আৰু একে সমান্তৰালৰ মাজত এটা যদি সমান্তৰিক থাকে আৰু এটা ত্ৰিভুজ থাকে এই ত্ৰিভুজৰ কালিটো সমান্তৰিকটোৰ কালিৰ আধা হয় চাবা HF ভূমিৰ ওপৰত আৰু এইডাল সমান্তৰালৰ মাজত এইটো এটা ত্ৰিভুজ আৰু এইটো এটা সমান্তৰিক হয় নহয় চোৱা ভূমিডাল কোনডাল HF এই তলৰখিনি বাদ দিয়া এইখিনিত চোৱা HF ভূমিৰ ওপৰত HF ভূমিৰ ওপৰত আৰু AB আৰু HF সমান্তৰালৰ মাজত এনেকে লিখা একে ভূমি HF ৰ ওপৰত একে ভূমি HF ৰ ওপৰত আৰু একে সমান্তৰাল AB আৰু HF ৰ মাজত AB আৰু HF ৰ মাজত EHF এটা ত্ৰিভুজ আৰু ABFH এটা সমান্তৰিক তো এতেকে এই ত্ৰিভুজৰ কালিটো সমান্তৰিকটোৰ কালিৰ কি হ'ব আধা হ'ব কালি ত্ৰিভুজটো কি EHF ন এটো আধা হ'ব কাৰ আধা হ'ব জানাই তোমালোকে এই সমান্তৰিকটো কি ABFH ABFH ৰ আধা হ'ব এক নম্বৰ দি থলো যোৱা ঠিক আছে কাৰণ এডাল সমান্তৰাল হলে ABFH সেইটো এটা সমান্তৰিকে হ'ব তাৰপিছত চাবা আকৌ এইখিনি নাই বুলি ভাবা তলৰখিনি ভাবা একে ভূমি HF ৰ ওপৰত আৰু একে সমান্তৰাল এইডাল আৰু এইডালৰ মাজত এইটো এটা ত্ৰিভুজ এইটো এটা সমান্তৰিক ন আকৌ একে ভূমি কাৰ ওপৰত HF ৰ ওপৰত চাবা একে ভূমি HF ৰ ওপৰত আৰু একে সমান্তৰাল HF আৰু DC ৰ মাজত কাৰ মাজত HF আৰু DC ৰ মাজত GHF এটা ত্ৰিভুজ আৰু DCFH এটা কি সমান্তৰিক GHF এটা ত্ৰিভুজ আৰু DCFH এটা সমান্তৰিক বুজি পাইছা তো এতেকে এই ত্ৰিভুজৰ কালিটো এই সমান্তৰিকটোৰ কালিৰ কি হ'ব আধা হ'ব নিশ্চয় বুজি পাইছা ত্ৰিভুজৰ কালিটো এই সমান্তৰিকটোৰ কালিৰ আধা হ'ব এতেকে ত্ৰিভুজটো কি GHF কালি GHF এইটো কি হ'ব আধা হ'ব কাৰ আধা DCFH এইটো DCFH ন ইয়াৰ আধা হ'ব
ডিসি এফএইচ এইটো 2 নম্বৰ বুলি ধৰি থলো ঠিক আছে এইবাৰ মই ইয়াৰ পিছৰখিনি এইখিনি দিছো কি দেখুৱাব লাগে তো গমে পাইছা ইএফ জিএইচ ৰ কালিটো এবিসিডি ৰ কালিৰ আধা বুলি দেখাব লাগে চোৱা এতিয়া মই হে 1 নম্বৰটো আৰু 2 নম্বৰটো এই সমীকৰণ দুটা যোগ কৰি দিম তো এই সমীকৰণ দুটা যদি যোগ কৰি দিও বাওফালৰখিনি বাওফালে যোগ হ'ব সোফালৰখিনি সোফালে যোগ হ'ব বাওফালে এটো কি আছে কালি EHF প্লাস এইফালে কি আছে GHF ইকুয়াল সোফালৰখিনি সোফালে যোগ হ'ব সোফালে কি আছে half of কালি ABFH half of কালি ABFH plus এইফালেও half of কালি DCFH নিশ্চয় বুজি পাইছা এতিয়া এইখিনি চোৱাচোন EHF এইটো ত্ৰিভুজ নহয় জানো এইটো হেতুৰ লগত যদি এইটো যোগ হয় GHF এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যদি যোগ হয় এই গুটেই চতুৰ্ভুজটো হল চতুৰ্ভুজটো কি হল EFGH হল গতিকে এইটো কি হল তোমালোকৰ EFGH এবাৰ এই দেখুনিৰ পৰা এইটোটো হাফ আছে ন এইটো হাফ আছে হাফটো কমন লৈ দিয়াচোন আধা হাফটো কমন লৈ দিব পাৰি 1/2 কমন ললো কমন ললে ইয়াতে কি থাকিল চোৱা কালি ABFH আৰু এফালে কি থাকিল কালি DCFH ওকে তাৰপিছত এইটো হল তোমালোকৰ কালি EFGH ইকুয়াল হাফ এই দুটা যোগ হ'ব চোৱা কোন কোন যোগ হ'ব ABFH আৰু DCFH এইটো যোগ হ'ব ABFH মানে এই সমান্তৰিকটো তাৰ লগত যদি কোন যোগ হয় DCFH এইটো যদি যোগ হয় গোটেইটো হ'ব না কোৱা ABCD হ'ব না কোৱা কালি কি হ'ব ABCD এইখিনি দেখুৱাব দিছিল বুজি পাইছা নাই কমেন্টত কবা ঠিক আছে লিখি লোৱা ভিডিওটো পজ কৰি মই নেক্সট ম্যাথছটোলৈ আগবাঢ়িছো এইটো মুছি দিছো চাবা ঠিক আছে কোৱেশ্চন নম্বৰ 3 টো কৰিম চাবা কোৱেশ্চন নম্বৰ 3 টো দৰকাৰী বহুতে দৰকাৰী থ্ৰীটো কৰি দিছো চাবা কি কৈছে মনোযোগ দিবা ABCD এটা সমান্তৰিকৰ DC আৰু AD বাহুত অৱস্থিত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু তে চিত্ৰটো দিয়া নাই চিত্ৰটো নিজে মাথা মাৰিব লাগিব এটা ABCD সমান্তৰিক বুলি কৈছে চোৱা A B C D এইটো এটা সমান্তৰিক এই সমান্তৰিকৰ DC মনোযোগ দিবা DC আৰু AD বাহুত অৱস্থিত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু DC বাহুত P আৰু AD বাহুত Q DC বাহুত P আৰু AD বাহুত Q এই দুটা বিন্দু হয় দেখুৱা যে কালি APB সমান কালি BQC APB হ'ব লাগিলে
এইটো এইডাল সংযোগ কৰি দিব লাগিব এই APB ইয়াৰ কালিটো APB এইটো এটা ত্ৰিভুজ ন ইয়াৰ কালিটো কাৰ সমান বুলি দেখাব লাগে BQC পাব লাগিলে এইটো সংযোগ কৰি দিব লাগিব ন তাৰমানে এইটো APB ত্ৰিভুজটোৰ কালিটো আৰু এই BQC ত্ৰিভুজটোৰ কালিটো কি বুলি দেখাব লাগে সমান বুলি দেখাব লাগে নিশ্চয় বুজি পাইছা চোৱা দেখুৱাই আছো কি আৰামছে হ'ব মজাকে তোমালোকক উপপাদ্যটো মই কৈ দিছো যে একে ভূমি এইডাল ভূমি আৰু এই দুডাল যদি সমান্তৰাল ৰেখা হয় একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি এটা ত্ৰিভুজ থাকে আৰু এটা সমান্তৰিক থাকে তেতিয়াহ'লে এই ত্ৰিভুজটোৰ কালিটো সমান্তৰিকটোৰ কালিৰ কি হয় আধা হয় হয় নিশ্চয় এইখিনি সকলোৱে বুজি পাইছা ইয়াতে হ'ব চাবা ডাইৰেক্ট সমাধানত গৈছো তো দিয়া আছে ABCD সমান্তৰিকৰ বিন্দু দেখুৱাব লাগে এইখিনি লিখি ল'ব পাৰি মই ডাইৰেক্ট কৰি দিছো চোৱা যেহেতু একে ভূমি এইডালৰ ওপৰত চোৱাচোন এইডাল ভূমি বুলি ভাবা AB ডালক ভূমি বুলি ভাবা এইটো অকণমান সময়ৰ কাৰণে নাই বুলি ভাবাচোন আছে বাট নাই বুলি ভাবিব দিছো এইডাল ভূমিৰ ওপৰত আৰু একে সমান্তৰাল AB আৰু DC ৰ মাজত এইটো এটা ত্ৰিভুজ আৰু এইটো এটা কি সমান্তৰিক গতিকে ত্ৰিভুজটোৰ কালিটো সমান্তৰিকটোৰ কালিৰ কি হ'ব আধা হ'ব চোৱা একে ভূমি কাৰ ওপৰত AB ৰ ওপৰত এইডাল ভূমিডাল এইডাল AB ৰ ওপৰত আৰু একে সমান্তৰাল AB আৰু DC ৰ মাজত AB আৰু DC ৰ মাজত APB এটা ত্ৰিভুজ APB এটা ত্ৰিভুজ আৰামছে বুজি পাবা আৰু ABCD এটা সমান্তৰিক ABCD এটা সমান্তৰিক তো এতেকে এই ত্ৰিভুজটোৰ কালিটো এই সমান্তৰিকটোৰ কালিৰ কি হ'ব আধা হ'ব এইটো ত্ৰিভুজ ন ইয়াৰ কালিটো এই সমান্তৰিকটোৰ কালিৰ কি হ'ব আধা হ'ব কালি APB এইটো আধা হ'ব কাৰ সমান্তৰিকটোৰ কালি কি ABCD নিশ্চয় বুজি পাইছা এইটো 1 নম্বৰ দি থলো কামত দিব আকৌ এবাৰ এইফালিডাল টানা আছে নহয় তুমি অকমান সময়ৰ কাৰণে এইডাল নাই বুলি ভাবা আছে কিন্তু দেই নাই বুলি ভাবিবই দিছো খেলি মেলি নালাগাৰ কাৰণে এবাৰ ভূমিডাল এইডাল বুলি ভাবা একে ভূমি BC ৰ ওপৰত চোৱা কাহিনীটো কি হৈ গ'ল একে ভূমি BC ৰ ওপৰত তাৰ ওপৰত BC ৰ ওপৰত আৰু একে সমান্তৰাল AD আৰু BC ৰ মাজত আৰু একে সমান্তৰাল AD আৰু BC ৰ মাজত AD আৰু BC ৰ মাজত এই দুটা ত্ৰিভুজ চোৱা BQC এই দুটা ত্ৰিভুজ BQC এটা ত্ৰিভুজ আৰু ABCD এটা কি সমান্তৰিক ABCD এটা সমান্তৰিক ন তো এতেকে এই ত্ৰিভুজৰ কালিটো সমান্তৰিকটোৰ কালিৰ কি আধা কালি BQC মানে এইটো ত্ৰিভুজটো সমান্তৰিকটোৰ কালিৰ আধা
সামান্তৰিকটো কি ABCD এইটো কেই নম্বৰ 2 নম্বৰ মানে BQC ইয়াৰ কালিটো ABCD ৰ কালিৰ কি হ'ব আধা হ'ব নিশ্চয় বুজি পাইছা এতিয়া চোৱা 1 আৰু 2 নম্বৰ পৰা কি পাম 1 আৰু 2 নম্বৰ পৰা পাও 1 আৰু 2 নম্বৰ পৰা কি পালো APB ৰ কালিটো কাৰ আধা ABCD ৰ আধা এই APB মানে এইটো দেই APB ৰ কালিটো কাৰ আধা ABCD ৰ আধা BQC মানে এইটো হয় নে নহয় BQC ৰ কালিটো কাৰ আধা ABCD ৰ আধা গতিকে APB ৰ কালিটো যদি ABCD ৰ আধা হয় BQC ৰ কালিটো যদি ABCD ৰ আধা হয় তেতিয়া হলে APB ৰ কালিটো BQC ৰ কালিৰ কি হ'ব সমান হ'ব তো কালি APB সমান কালি কি হ'ব BQC নিশ্চয় বুজি পাইছা লিখি লোৱা ইটো লিখি লবা 4 নম্বৰটোত এটা ইংগিত দিয়া আছে 4 নম্বৰটো মই তোমালোকৰ কাৰণে এৰিলো ধুনিয়াকে কৰিব পাৰিবা নোৱাৰিলে কবা মই 5 নম্বৰটো কৰি দিও চোৱা প্ৰেক্টিস কৰি থাকিবা গণিত বিলাক প্ৰেক্টিস কৰি থাকিলে নোৱাৰাৰ কোনো প্ৰশ্ন নাহে সকলোখিনি পাৰিবা 5 নম্বৰটো 5 নম্বৰটো কি কৈছে চিত্ৰ এটা দিছে মজা চাই চিত্ৰ এটা দিছে চিত্ৰটোৱে মই প্ৰথমতে আঁকি লৈছো চোৱা এটো তোমাৰ PQRS এটো এটা সমান্তৰিক ABRS আকৌ এটা সমান্তৰিক আছে ABRS এই দুটা সমান্তৰিক দেখিছানে একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে দুটা সমান্তৰিক তাৰপিছত কি কৈছে B আর বাহুৰ ওপৰত x এটা বিন্দু এডাল B আর বাহু ন ইয়াৰ ওপৰত কি বিন্দু x এটা বিন্দু দেখুৱা যে প্ৰথমতে কি দেখুৱাব দিছে PQRS ৰ কালিটো ABRS ৰ কালিৰ সমান PQRS ৰ কালিটো ABRS ৰ কালিৰ কি সমান আরে এইটো তো আর হয়ে এইটো টানি ল ৰবা এনেকে টানি আছে টানা আছে সো তোমালোকক 1 নম্বৰত কি দেখাব দিছে এটো ভালকে চোৱা PQRS ৰ কালিটো ABRS ৰ কালিৰ লগত কি বুলি দেখাব দিছে সমান আৰামছে চাবা PQRS ৰ কালি ABRS ৰ কালিৰ লগত সমান হৈ আছে সমান উপবাদ্য এটা পাইছিলা মই প্ৰমাণ কৰি দিছো উপবাদ্যটো আহিব পৰীক্ষাত এটো প্ৰমাণ কৰিব আহে আৰু তাৰ প্ৰয়োগ কৰি গণিত কৰিব পাৰি চোৱা একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি দুটা সমান্তৰিক থাকে ধৰি লোৱা এডাল ভূমি এডালৰ ওপৰত এইটো এটা সমান্তৰিক আৰু এই ভূমিডালৰ ওপৰত এইটো এটা সমান্তৰিক একে ভূমিৰ ওপৰত আছে আৰু দুটা একে সমান্তৰাল ৰেখাৰ মাজত আছে গতিকে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত যদি দুটা সমান্তৰিক থাকে হিহঁতৰ কালিটো কি হয় সমান হয় এটো এটা উপবাদ্য আমি গম পালো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিকৰ কালি সমান তো ইয়াতো চোৱাচোন একে ভূমি S ৰ ওপৰত আৰু একে সমান্তৰাল এই দুডালৰ মাজত
PQRS আৰু ABRS এই দুটা কি সমান্তৰিক একে ভূমি কাৰ ওপৰত আছে SR ৰ ওপৰত আছে ন চাবা একে ভূমি কাৰ ওপৰত SR ৰ ওপৰত আৰু একে ইটো এক নম্বৰ কৰি আছো দেই একে সমান্তৰাল PB আৰু SR ৰ মাজত PB আৰু SR ৰ মাজত PQRS আৰু ABRS দুটা সমান্তৰিক ধৰিব পাৰিছে নহয় PQRS এটা সমান্তৰিক ABRS এটা সমান্তৰিক SR ভূমিৰ ওপৰত আছে একে সমান্তৰাল ৰেখাৰ মাজত আছে মাজত PQRS আৰু ABRS দুটা সমান্তৰিক ন ইহত দুটা কি সমান্তৰিক তো এতেকে কি হ'ব আরে এটো আৰু জানাই কথা একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকিলে তাহাতৰ কালিটো কি হয় সমান হয় কালি PQRS সমান কালি ABRS এটো এক নম্বৰ দি থলো কামত দিব এটা আমি ডাইৰেক্ট 2 নম্বৰটো কৰিম এটো ৰোমান নাম্বাৰ আছে নহয় এটো ডাইৰেক্ট 1 দিছো এটা দেখাব লাগে AXS ৰ কালিটো PQRS ৰ আধা X মানে এটো ত্ৰিভুজ ন এই ত্ৰিভুজটোৰ কালিটো কাৰ আধা PQRS ৰ কি বুলি দেখাব লাগে আধা বুলি দেখাব লাগে সো AXS মানে এটো ত্ৰিভুজটো এটো কাৰ আধা বুলি দেখাব লাগে PQRS ওকে কি আৰামছে হৈছে সো এখিনি অকনমান সময়ৰ কাৰণে নাই বুলি ভাবা এইডালো নাই বুলি ভাবা PQRS ত্ৰিভুজটো অকনমান সময়ৰ নাই বুলি ভাবি দিছো আছে তো একে ভূমি AS ৰ ওপৰত আৰু একে সমান্তৰাল AS আৰু BR ৰ মাজত এইটো এটা ত্ৰিভুজ আৰু এইটো এটা কি সমান্তৰিক ন ধৰিব পাৰিছা চাবা একে ভূমি AS ৰ ওপৰত আৰু একে সমান্তৰাল AS আৰু BR ৰ মাজত AS আৰু BR ৰ মাজত AS আৰু BR ৰ মাজত AXS এটা ত্ৰিভুজ আৰু ABRS এটা সমান্তৰিক AXS এটা ত্ৰিভুজ আৰু ABRS এটা সমান্তৰিক AXS এটা ত্ৰিভুজ আৰু ABRS এটা কি সমান্তৰিক ঠিক আছে গটিকে এই ত্ৰিভুজটোৰ কালিটো সমান্তৰিকটোৰ কালিৰ কি হ'ব আধা হ'ব এতেকে কালি AXS ই আধা হ'ব কাৰ আধা হ'ব সমান্তৰিকটোৰ নাম কি ABRS ন ABRS আধা হ'ব কিন্তু তোমালোকে ভাবিছা যে আচাৰ্য আমাক দেখোন AXS ৰ কালিটো এই AXS ৰ কালিটো প্ৰশ্নটো চাবা আধা বুলি দেখাব লাগে কাৰ আধা বুলি দেখাব লাগে PQRS ৰ আধা বুলি দেখাব লাগে মই এতিয়া ABRS ৰ হে আধা বুলি দেখালো কিন্তু তোমালোকে এক নম্বৰত চোৱা PQRS ৰ কালিটো আৰু ABRS ৰ কালিটো কি সমান গটিকে ABRS ৰ কালি আৰু PQRS সমান্তৰিক দুটাৰ কালি সমান ন গটিকে মই ইয়াতে ABRS ৰ ঠাইত মই কি লিখি দিব পাৰো PQRS লিখি দিব পাৰো এক নং ব্যৱহাৰ কৰি এইটো যদি ব্যৱহাৰ কৰো ন এক নংটো ব্যৱহাৰ কৰি আমি এই ABRS ৰ ঠাইত কি লিখি দিলো PQRS লিখি দিলো ন নিশ্চয় বুজি পাইছা AXS
হৈ গ'ল, ইমানেই ইজি। নিশ্চয় বুজি পাইছা? তো এইকেইডাল আছে দেই, এইকেইডাল মুচি নিদিবা। তো নিশ্চয় বুজি পাইছা, 6 নম্বৰটো ইমান প্ৰয়োজনীয় নহয়। তো আজিলৈ এৰিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ভালকৈ পৰীক্ষা দিবা, বুজি নাপালে মোক ফোন কৰিব পাৰা, হোৱাটছআপ কৰিব পাৰা। ঠিক আছে, ধন্যবাদ।